ফাইনালি বন্ধুসকল আজিৰ দিনটোতে গোটৰ মহিলাসকলৰ 10,000 টকা ফাইনেল লিষ্ট এই মাত্ৰ মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে ইয়াতে দেখিবলৈ পাইছে প্ৰথম আপোনাৰ যিসকল মহিলা নাম আহিছে তো আপোনাৰ নামটো দেখিবলৈ পাইছে। তো তাৰপৰা আপোনালোকে ইয়াত এমাউণ্টটো দেখিবলৈ পাইছে 10,000 টকা। তো বন্ধুসকল এই মাত্ৰ যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেই নামটো কেনেধৰণে চেক কৰিব যে আপুনি এই টকাটো লাভ কৰিবনে নাই। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে প্ৰায় 3টা সমষ্টিত আপোনালোক এই টকাটো দিয়া হ'ব। তো বন্ধুসকল জুন মাহতে আপোনালোক এই টকাটো দিয়া হ'ব। তো বন্ধুসকল যোনটো নেকি ঘোষণা কৰিছে কোনকেইটা সমষ্টিত আপোনালোক এই টকাটো দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান মহিলা উদ্যমিতা আঁচনিৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বৰ্তমান লিষ্ট মুকলি কৰা হৈছে। তো 3টা সমষ্টি বৰ্তমান লিষ্ট মুকলি কৰিছে। তো বৰ্তমান বন্ধুসকল যোনটো নেকি আপডেট আহিছে আপোনালোকৰ জিলালৈ সেই লিষ্টটো প্ৰেৰণ কৰা হৈছে। কিন্তু বন্ধুসকল আপোনালোকে এই লিষ্টখন চাব নোৱাৰিব যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকৰ জিলাত অৰ্থাৎ আপোনালোকৰ সমষ্টিবোৰত আপোনালোকৰ মিটিং আয়োজন কৰা হ'ব। তো 3টা সমষ্টিত মিটিং আয়োজন কৰা হ'ব। তো মিটিং আয়োজন কৰাৰ পাছত আপোনালোক চেক সহকাৰে আপোনালোকৰ 10,000 টকা দিয়া হ'ব। তো যোনটো নেকি বৰ্তমান বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনকেইটা সমষ্টিত এই টকাটো দিয়া হ'ব। তো জুন মাহতে এই টকাটো দিয়া হ'ব। তো বন্ধুসকল প্ৰথমটো হৈছে ধেমাজি, তো তাৰপৰা হৈছে আপোনালোকৰ চিলাপথাৰ, তো তাৰপৰা হৈছে জোনাই। এই 3টা সমষ্টিত আপোনালোক অতি সোনকালে আপোনালোকে জুন মাহৰ প্ৰথমতে আপোনালোকে সেই টকাটো লাভ কৰিব। তো বৰ্তমান আপোনালোকৰ জিলালৈ সেই লিষ্টটো প্ৰেৰণ কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 1-2 দিন ৱেইট কৰক। তো আপোনালোক অতি সোনকালে আপোনালোকে এই টকাটো লাভ কৰিবলৈ গৈ আছে। আৰু লগতে বন্ধুসকল আপোনালোকক মই ক'ব বিচাৰিছোঁ বাকীবিলাক ডিষ্ট্ৰিক্টৰ যেতিয়া ইনফৰ্মেশ্যন আহে কেতিয়া আপোনালোকে সেই লিষ্টসমূহ মুকলি হ'ব, তো কেতিয়া আপোনালোকে সেই টকাটো দিয়া হ'ব। যদি আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব বিচাৰে আপোনালোকে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনাৰ বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বাকীবিলাক ডিষ্ট্ৰিক্টৰ ইনফৰ্মেশ্যন আহে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।